অভিযোগটো আমি এইটো তেওঁলোকে যিটো অভিযোগ আনিছে মই নহয় বুলি মানে একে কথা আখৰতে মানে একেটা কথাতে মই ক'ব বিচাৰিছোঁ যে এইখন আমি নটিফাই কৰি দিছিলোঁ 6,500 এইটো ফি কেণ্ডিডেট এজ পাৰ কেণ্ডিডেট মানে আমাৰ এলট কৰা হৈছিলে চাইন কৰা হৈছিলে ফিটো আৰু তাত আমি কৈছিলোঁ দিছ ফি ইনক্লুডছ অল চাৰ্জেছ HSSC examination fee, school administration fee, practical examination fee, laboratory fee, project fee, examination center fee as well as mark sheet and certificate fees. গতিকে সেইটো অকল এক্সামিনেশ্যন ফৰ্ম ফিল আপৰ সংক্ৰান্তত আমি সেইটোৱে অকল আমি সেইটো ফি আমি তেনেকুৱা ধৰণৰ সংগ্ৰহ কৰা নাছিলোঁ। গতিকে 6,500 এইখিনি গোটেই মানে আমাৰ ইয়াত সাঙুৰি লোৱা হৈছিল। IS অফিচৰ মই জনমভূমি পেপাৰত এটা মানে পঢ়িবলৈ পাইছিলোঁ এটা লাইন আৰ্টিকলটো মানে তাত লিখিছে আমাক চৌকছ নটিচ দিয়া হ'ব বুলি। আমাক তেনেকুৱা ধৰণৰ চৌকছ নটিচ এতিয়ালৈকে অহা নাই। সেইটো সংক্ৰান্তত মই এতিয়ালৈকে মোৰ ওচৰত যেতিয়া নথি পত্ৰ নাই মই তাত সেইটো জ্ঞাত নহয়। গাৰ্জেনসকলক আমি গ্ৰুপত এই নটিচখন আপোনালোকে দেখিছে এই নটিচখন গ্ৰুপত দি দিয়া হৈছিলে। কোনো গাৰ্জেনে আমাক মানে অভিযোগ তোলা নাছিলে যে আমি কি কাৰণে 6,500 দিছিলোঁ। সকলো গাৰ্জেনে পইচাটো দিবলৈ আহিলে আৰু দিলে, এক্সাম ফৰ্ম ফিল আপো কৰিলে। এই ফি সংক্ৰান্তত আমাক কোনো ধৰণৰ তেনেকুৱা ধৰণৰ তেওঁলোকে আহি আমাক সোধা নাছিলে। আৰু কিছুমান গাৰ্জেনে মই এনেও গম পাইছিলোঁ যে ফি পাতিত অসুবিধা হৈছে, সম্পূৰ্ণ ফিজটো দিব নোৱাৰিম, 2 এদিনৰ পাছত দিম বুলি তেনেকৈ কৈ গৈছিলে। আপোনালোকে যিখন কেছ মেমো কাটে, কেছ মেমোত কি লিখা আছে? কেছ মেমোখন আচলতে আমি হেডিং পাৰ্ট কৰি কাটিবলৈ কোৱা হৈছিলে। একাউণ্টেণ্টৰ মানে এইটো কিছুমান ক্ষেত্ৰত 2-এজন ছাত্ৰ ছাত্ৰী 6,500 ফৰ্ম ফিল আপ ফি বুলি কাটি দিয়া হৈছিলে। সেইটো মই স্বীকাৰ কৰিছোঁ, আমাৰ সেইটো একাউণ্টেণ্টৰ ভুল আছিলে। এতিয়া আপুনি এই ক্ষেত্ৰত আমাৰ প্ৰাইভেট ইনষ্টিটিউট যিমান প্ৰাইভেট ইনষ্টিটিউট আছে 1,600 টকা এক্সামিনেশ্যন ফি হয়। আপোনালোকৰ চেণ্টাৰ ক'ত দিয়ে? ডুমডুমা কলেজ। আপোনালোকে হয় কিমান যায়? আমি এইবাৰ যিটো ফি আমি ডুমডুমা কলেজলৈ আমি ট্ৰেন্সফাৰ কৰিলোঁ একাউণ্টেঞ্চৰ, আমাৰ সেইটো ৰেকৰ্ড আছে 1,09,200। কিমানকৈ পৰিছে পাৰ ষ্টুডেণ্ট? ছায়েন্সৰ 2,400 আৰু আৰ্টছ আৰু কমাৰ্চৰ 2,100। এইটো মানে কলেজে সেইটো কলেজৰ একাউণ্টত ট্ৰেন্সফাৰ কৰিছে। প্ৰথম কথাটো যিটো ভুল সেইটো ভুল। প্ৰথম কথাটো হ'ল তেওঁলোকে পৰীক্ষাৰ মাচুলৰ নামত 6,500 টকা যিহেতু তেওঁলোকে সংগ্ৰহ কৰিছে সেইটো একেবাৰে অযুক্তিকৰ এটা কথা। আৰু আমি প্ৰথম কথাটো আমি এটা কথা স্পষ্ট কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ কথা চিন্তা কৰি আমি গোটেই বিষয়টো অভিযোগটো আমি দিছোঁ। কাৰণ চৰকাৰী যিখন জাননী মতে তেওঁলোকে স্পষ্টকৈ তাত লিখা আছে যে 1,800 টকা পৰীক্ষাৰ মাচুল লোৱাৰ যিটো তেওঁলোকে জাননী যোগে জনাইছে। কিন্তু তাৰ পাছত তাৰ বিপৰীতে গৈ গুৰুকুল চিনিয়ৰ ছেকেণ্ডাৰী প্ৰশাসনে 6,500 টকা সংগ্ৰহ কৰিছে। এই ক্ষেত্ৰত আমি ফিলবাৰী আঞ্চলিক ছাত্ৰ সদায় ধিক্কাৰ জনাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিটো তেওঁলোকৰ আগন্তুক পৰীক্ষা আহিছে তাৰ কাৰণে তেওঁলোকৰ ক্ষতি হোৱাৰ কাৰণে আমি কোনো ধৰণৰ ব্যৱস্থা পাতে সেইকাৰণে আমি অভিযোগ দিয়া নাই। কিন্তু অনাগত দিনৰ ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীসকলৰ কি হ'ব? আজি এই চামটোৱে যিটো চামে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ'ব, এই চামটোৱে আজি 6,500 টকা দি তেওঁলোকে পৰীক্ষা দি গ'ল। ইয়াৰ পাছৰ প্ৰজন্মটোৱে পাছৰ যিখিনি ছাত্ৰ ছাত্ৰী হ'ব সেই ছাত্ৰ ছাত্ৰীসকলেও যদি তেওঁলোকক আমি যদি এনেধৰণে যদি যেতিয়া অভিযোগ পাইছোঁ, অভিযোগসমূহ তেওঁলোকে যিহেতু লিখিত অভিযোগ দিছে, লিখিত অভিযোগ দিয়াৰ পিছত যদি আমি ছাত্ৰ সন্থাই ক্ষান্ত হৈ থাকোঁ তেতিয়াহ'লে কিন্তু আমাক ৰাইজে দুখ দিব। আৰু আমি এই ছাত্ৰ ছাত্ৰীৰ সদায় সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰোঁ। আৰু তেওঁলোকে যিখন গুৰুকুল চিনিয়ৰ ছেকেণ্ডাৰী এই স্কুলৰ প্ৰশাসন আছে, প্ৰশাসনে বিভিন্ন সময়ত তেওঁলোকৰ টকা সংগ্ৰহ কৰা যিখিনি আমাক লিখিত অভিযোগ আছে, আমি কেৱল ছাত্ৰ সন্থাই মন মৰ্জিত আমাৰ যি মন গৈছে তাকে কৈ দিয়া নাই। কিন্তু আমাক লিখিত অভিযোগ দিছে। গুৰুকুল চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকল ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আহি তেওঁলোকে লিখিত অভিযোগ দিছে যে জোৰ জবস্তি তেওঁলোকে উকা কাগজত চহী লৈ তেওঁলোকে 6,500 টকা লোৱা নাই বুলি তেওঁলোকে প্ৰমাণ কৰিবৰ কাৰণে যিটো ব্যৱস্থা কৰিছে, তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰি তেওঁলোকে দিছে। আজি অভিভাৱকসকলে আমাক দুখ দিব পাৰে যে অভিভাৱকসকলে যে পৰীক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল হাৰাশাস্তি হৈছে। কিন্তু আমাৰ কথাটো হ'ল কি যে আমাৰ ছাত্ৰ ছাত্ৰীসকল ফিলবাৰী অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ মাক দেউতাক হ'ব পাৰে, কিন্তু এই যে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বা ছাত্ৰ সন্থাৰ সদস্য হিচাপে সেই ছাত্ৰ ছাত্ৰীসকল আমাৰ ছাত্ৰ ছাত্ৰী আৰু ফিলবাৰীৰ ছাত্ৰ ছাত্ৰীসকল ফিলবাৰীৰ ভৱিষ্যত তথা ৰাজ্যখনৰ ভৱিষ্যত। গতিকে আৰু চৰকাৰখনক আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে বৰ্তমানৰ যিগৰাকী শিক্ষামন্ত্ৰী, এগৰাকী পুতলা শিক্ষামন্ত্ৰী আছে, তেওঁ গোটেই ব্যৱস্থাটোৰ ওপৰত আজি কেৱল ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন কেৱল এগৰাকী মালিকে প্ৰস্তুত কৰিছে কাৰণে মালিকগৰাকীৰ হ'ব নোৱাৰে, সমগ্ৰ অঞ্চলবাসী ৰাইজৰ
ৰাইজৰ স্কুল হয়। গতিকে এই ব্যৱস্থাসমূহৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিব লাগে আৰু যিগৰাকী মুখ্য শিক্ষামন্ত্ৰী আছে শিক্ষামন্ত্ৰীগৰাকী কোনো ধৰণৰ অৰ্থ নাইকিয়া এগৰাকী শিক্ষামন্ত্ৰী আমিতো ছাত্ৰ সন্থাই এটা কথা তেওঁলোক স্পষ্ট কৰি দিব খুজিছোঁ, শিক্ষামন্ত্ৰী মহোদয়ে যদি গোটেই শিক্ষা ব্যৱস্থাটো ভালদৰে চলাব পৰা নাই তেতিয়াহ'লে তেখেতে পদত্যাগ সন্মানিত পদত্যাগ কৰি দিব লাগে, সেই কথাটো আমি স্পষ্ট কৰি দিছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ফিলবাৰী আঞ্চলিক সমিতিয়ে এই যি গুৰুকুলৰ অভিযোগটো আছে 6500 যিটো মাচুল লৈছে পৰীক্ষা যিটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ নামত, সেই যিটো মাচুল আছে সেই মাচুলটো কিয়? কাৰণ তেওঁলোকৰ যদি অকল 6500 অকল তেওঁলোকৰ স্কুলে লৈছে তেনেহ'লে বেলেগ স্কুলতো ল'ব পাৰিলে হয়, বেলেগে লোৱা নাই কিয়? তেওঁলোকে কিয় লৈছে অকল? আৰু যদি তেওঁলোকে অকল 6500 টকাটো বাদে বেলেগ একো অভিযোগ নাথাকিলে হয় তেনেহ'লেতো আজি এইখিনি কথা নাহিলে হয়, পোহৰলৈ একো কথাই নাহিলে হয় যদি তেওঁলোকৰ কোনো ধৰণৰ অভিযোগ নাথাকিলে হয়। ইয়াত গাৰ্জেনৰ কিছুমান বেলেগো অভিযোগ আছে, সেইকাৰণে তেওঁলোকৰ এই 6500ৰ লগতে বিভিন্ন ধৰণৰ অভিযোগ ইয়াত লাগি গৈছে। সেইকাৰণে আমি এটাই কথা ক'ব যাওঁ যে চৰকাৰে এই বিষয়টোৰ ওপৰত সম্পূৰ্ণভাৱে গুৰুত্ব দিয়ক। যিহেতু আমি স্মাৰক প্ৰদান কৰিছোঁ যৌথভাৱে, সেইবাবে তেওঁলোকৰ সেই স্মাৰকখনৰ জৰিয়তে তেওঁলোকে আহি যদি ইয়াত সোনকালে তদন্তটো কৰি দিয়ে, লগতে যিসকল ছাত্ৰ ছাত্ৰী আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ ফাইনেলত মানে এক্সাম দিবৰ কাৰণে আগবাঢ়ি যাব, তেওঁলোকে একো কোনো ধৰণৰ তেওঁলোকৰ পেৰেণ্টছো একো চিন্তা কৰিব নালাগে। কাৰণ যদি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন বা এডমিট কাৰ্ড বৰ্তমান সময়লৈকে আমি জনাত আহি যাব লাগিছিল, যদি আহিলে তেওঁলোকে এক্সাম দিব পাব। তেওঁলোকৰ এখন স্কুলৰ লগত কোনো টাৰ্মছ থাকিব নালাগে আমি জনাত, কাৰণ যিহেতু ৰেজিষ্ট্ৰেশ্যন এটা চাৰ্কুলৰ পৰা হয়, যিহেতু তেওঁলোকে গৈ ডুমডুমা কলেজত আমি জনাত যিমানখিনি জানো আৰু ডুমডুমা কলেজত এক্সাম দিব যাব, তো তেওঁলোকে ডুমডুমা কলেজৰ পৰা ৰেজিষ্ট্ৰেশ্যন আৰু এডমিট কাৰ্ড কালেক্ট কৰি তেওঁলোকে তাত এক্সাম দিব পাৰিব আৰু গুৰুকুলৰ লগত কোনো টাৰ্মছ নাই বুলি আমাৰ ফালৰ পৰা আমি ক'ব বিচাৰোঁ আৰু তেওঁলোকে বাকী যিখিনি স্কুলে কৈছে এতিয়া তেওঁলোকে কি ধৰণে লৈছে তেওঁলোকৰ কথা, কিন্তু এটা কথাই আমি ক'ব যাওঁ যে তেওঁলোক যিসকল আছে ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে কোনো ধৰণৰ ইয়াত ভয় খাব লগা কথা নহয়, কাৰণ তেওঁলোকৰ সুবিধাৰ্থে এইখিনি কৰা হৈছে আৰু তেওঁলোকৰ যদি কিছুমান অভিযোগ আমি লিখিতভাৱে পাইছোঁ কাৰণে আমি আগবাঢ়ি আহিছোঁ কথাখিনি ক'বৰ কাৰণে, নোপোৱা হ'লে আমি নকওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।